কাক ইণ্টাৰোগেশ্যনত মাতিব লাগে নালাগে কংগ্ৰেছৰ কৰ্মীয়ে ডিচাইড কৰিব নে পুলিচে ডিচাইড কৰিব? কংগ্ৰেছৰ কৰ্মীবোৰ কোন? মেক্সিমামটো সন্দেহযুক্ত নাগৰিকে আছে কংগ্ৰেছত। যোৱাকালি যে কংগ্ৰেছৰ মিটিংবোৰ হৈছে তাততো মেক্সিমাম সন্দেহযুক্ত নাগৰিকবিলাকে কংগ্ৰেছত আছে, হয়নে নহয়? কংগ্ৰেছত 70% কংগ্ৰেছৰ মেম্বাৰটো সন্দেহযুক্ত নাগৰিক। মোৰ দিনত NRC হ'লেতো চবৰে বাপ বাপ দেখিলে। বিজেপি নেতা হেনো যোগদান কৰিব। আৰে বিজেপি নেতা যোগদান কৰিব পাৰে, আপোনালোককে মই সুধিলোঁ। যেতিয়া কংগ্ৰেছৰ নেতাবোৰ বিজেপিত যোগদান কৰি থাকে তেতিয়া আপোনালোকে নিউজবোৰ কেনেকুৱা বজায়? আমিতো কংগ্ৰেছৰ নেতা বিজেপিত যোগদান কৰি আছোঁ। কংগ্ৰেছৰ নেতা বেছি বিজেপিত আজিলৈকে যোগদান কৰিছে নে বিজেপি নেতা কংগ্ৰেছত যোগদান কৰিছে? যেতিয়া বিজেপি নেতা কংগ্ৰেছৰ নেতা বিজেপিত যোগদান কৰে আপোনালোকেতো ন বিজেপি বুলি লিখি থাকে। এতিয়া কংগ্ৰেছত যোগদান কৰা নেতাকেইজনক আপোনালোকে কিয় কালিৰ পৰা ন কংগ্ৰেছী বুলি কোৱা নাই? সেইকাৰণে মানুহে আপোনালোকক বেয়া পায়। আপোনালোকক যে মানুহে বেয়া পায়, আপোনালোকৰ যে টিভিও নাচায়, আপোনালোকে যে TRPও নাপায়, পেপাৰো বিক্ৰী নহয়, কিয় নহয়? আজি যদি বিজেপিৰ এজন ইয়াতে বিজেপিত জোন কৰে কংগ্ৰেছৰ, ৰাতি তাত আপোনালোকে টকশ্ব' পাতি শ্ৰাদ্ধ পাতি যে ন বিজেপি পুৰণা বিজেপি খঙত হৈ গ'ল, ৰাজেন গোহাঁয়ে বেয়া পালে, মোকে বেয়া পালে। সেই একেটা নিউজ এতিয়া আপোনালোকে কিয় কংগ্ৰেছৰ কাৰণে কৰা নাই? আপোনালোকে মোক উত্তৰ দিয়ক। আজিতো ময়ো জানো যে তাত জইন কৰাৰ কাৰণে কমলপুৰত আন্দোলন হৈছে, কিবা হৈছে, সেইবিলাক আপোনালোকে কিয় বুজোৱা নাই? আপোনালোকে যিমানে কংগ্ৰেছ কৰিব আপোনালোক সিমানে এক্সপ'জ হ'ব মানুহ।